আজি অসম বিধানসভাৰ উপাধ্যক্ষ নুমল মমিনৰ সংবাদ মেল সম্বোধন কৰি উপাধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে যে উপাধ্যক্ষৰ বিবেকাধীন কোষৰ পৰা প্ৰায় ৩০ লক্ষাধিক টকা ৰোগীয়া দৰিদ্ৰ লোক তথা ছাত্ৰ ছাত্ৰীৰ সাহায্য অৰ্থে আগবঢ়োৱা হয়। দৰিদ্ৰসকলৰ সহায়ৰ বাবেও বিতৰণ কৰা হয় একোখন গছিক। ১০৫ গৰাকী ৰোগী আৰু ২৫৫ গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত এই বিতৰণ কাৰ্য সমাপন কৰা হয়। বন মহোৎসৱৰ লগত সংগতি ৰাখি নিম পুলি ৰোপণ কাৰ্যসূচীও পালন কৰা হয়। ১০০ৰো অধিক পৰিয়ালক দুটাকৈ নিম গছৰ পুলি প্ৰদান কৰা হয় বুলিও জানিবলৈ দিয়ে অসম বিধানসভাৰ উপাধ্যক্ষ নুমল মমিনে। নিউজ ডেস্ক ৰিপৰ্ট, বোকাজান টাইমছ। স্বচ্ছ ভাৰত অভিযান থাকিলে ঘৰ চাফা কৰিলে বেমাৰবিলাক কম হয়, হয় নে নহয়? পচা লেতেৰা বস্তু খাব নালাগে আৰু যিমান পাৰে ফ্ৰেছ সেইবিলাক বনাই খাব লাগে। আৰু পানীবিলাক যদি কুঁৱাৰ পানী কিবা বইল কৰি পেলাই ঠাণ্ডা কৰি খাব লাগে। এতিয়া 10 দিনৰ পিছত আহিছে পানী বোকাজানৰ পানী কিমান দিগদাৰ আছিলে, আমি ইমান ডাঙৰ প্ৰজেক্ট এটা বনালোঁ, গতিকে সিহঁতৰ পানী গাঁৱে ডেপুটি স্পিকাৰ ডিছক্ৰিপশ্যনেৰী ফাণ্ডৰ পৰা আজি প্ৰায় ৩০ লাখ টকা ৰোগীৰ সাহায্যৰ অৰ্থে আৰু ছাত্ৰ ছাত্ৰীৰ সাহায্যৰ অৰ্থে আৰু দুখীয়া লোকসকলৰ সাহায্যৰ অৰ্থে বিতৰণ কৰা হ'ল। আৰু মই ভাবোঁ এই চেক বিতৰণৰ জৰিয়তে আমাৰ দুখীয়া লোকৰ তেখেতসকলৰ কামত আহিব। আৰু মই খুব আনন্দিত আজি ৰাতিপুৱাই বন মহোৎসৱত নিম গছৰ পুলি ৰুলোঁ আৰু ১০০ পৰিয়ালক দুজোপাকৈ নিম পুলি মই বিতৰণ কৰিলোঁ ১০০ ঘৰ পৰিয়ালৰ আমাৰ গাঁৱত। আৰু মই ভাবোঁ সকলোৱে গছ পুলি ৰুব লাগে আৰু গছ পুলি ৰুলে আমাৰ যিটো গ্ল'বেল ৱাৰ্মিং, গোলকীয় উষ্ণতা যিটো বৃদ্ধি পাইছে তাক কণ্ট্ৰল কৰিবলৈ কাৰণে আমি সক্ষম। ১০৫ গৰাকী আমাৰ ৰোগী আৰু ২৫৫ গৰাকী আমাৰ ষ্টুডেণ্ট তেখেতসকলক আৰু ডেপুটি স্পিকাৰৰ মাধ্যমতে আমি গোটেই সদৌ অসম ভিত্তিত আমি দিওঁ। বোকাজানৰ কাৰণে এইখিনি আমি আৰু বাকী বেলেগ অঞ্চলতো অসমৰ ভিন্ন প্ৰান্তত মই এই সাহায্য প্ৰদান কৰি আহিছোঁ যোৱা ৩টা বছৰৰ পৰা। আৰু আজি বোকাজানৰখিনি মই বিতৰণ কৰিলোঁ।